আজি আপোনালোকৰ এই ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ছয়গাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু ছয়গাঁও আঞ্চলিক ষষ্ঠ অনুষ্ঠিত দাবী সমিতিৰ যি প্ৰেছ বিজ্ঞপ্তি, এই প্ৰেছ বিজ্ঞপ্তিত আপোনালোকে উপস্থিত হোৱাৰ বাবে আপোনালোকক আদৰণি জনাইছোঁ। আৰু এই প্ৰেছ বিজ্ঞপ্তি আমি এই কাৰণে বা এই প্ৰেছ মিটখন আমি এই কাৰণে আমি পাতিছোঁ যে যোৱা 2/6/2025 ইং তাৰিখে কইনাধৰাত যি ৰাজ্যিক অতিথিশালা আছে, সেই অতিথিশালাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী কনৰাড চাংমাদেৱে দ্বিপাক্ষিকভাৱে এখন বৈঠক হৈছিল। আৰু সেই বৈঠকৰ অন্তত আমি মাননীয় মুখ্যমন্ত্ৰীৰ মহোদয়ৰ পৰা আমি জানিব পাৰিছিলোঁ যে কুলচি নদীৰ ওপৰত উকিয়ামত এটা 55 মেগাৱাট জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিব। গতিকে এই নিৰ্মাণত আমি অঞ্চলস্থ ৰাইজে আমি শংকিত হৈছোঁ। আৰু এই কাৰণে শংকিত হৈছোঁ যে ইয়াত থকা যি জৈৱ বৈচিত্ৰতা আছে, ইয়াত থকা গাঁওসমূহ উচ্ছেদ হ'ব, ইয়াত থকা মানুহৰ জীৱন নিৰ্বাহৰ প্ৰতি ভাবুকি আহিব। গতিকে এই সংক্ৰান্ততে আমি আজি এই প্ৰেছ মিটখন আমি আয়োজন কৰিছোঁ। এই সন্দৰ্ভত আমি চৰকাৰকো আগতেই মেমৰেণ্ডাম দিয়া হৈছে আৰু অঞ্চলস্থ ৰাইজৰ লগতো আমি বহুকেইবাৰ এই সংক্ৰান্তত আলোচনা হৈছে। মেঘালয়ৰ যি KSU খাচী ষ্টুডেণ্টছ ইউনিয়ন, তেওঁলোকৰ লগতো জইণ্টলি 2বাৰ নহয় 3বাৰকৈ আলোচনাত আমি মিলিত হৈছিলোঁ। তেওঁলোকেও মেঘালয় চৰকাৰক মেমৰেণ্ডাম দিছে যে উকিয়ামত জলবিদ্যুৎ প্ৰকল্প হ'ব নালাগে বুলি। কেতিয়া আৰম্ভ হৈছিল এই প্ৰক্ৰিয়াটো? গোটেই এই যি বৈঠকখনৰ আগতেই আৰম্ভ হৈছিল? একচুৱেলি এই যিটো ব্ৰহ্মপুত্ৰ বৰ্ড বুলি এখন যি বৰ্ড আছে, সেই বৰ্ডে 2017 চনতেই তেওঁলোকে এই প্ৰকল্পটো ছাৰ্ভেটো আৰম্ভ কৰিছিল। আমি সেই সময়তে মেমৰেণ্ডাম আমি দি দিছিলোঁ। আমাৰ ইয়াত যেনেকুৱা ধৰণে প্ৰতিবাদ হ'ব, সমানে সমানে মেঘালয়তো প্ৰতিবাদ হ'ব, সেইখিনি আমাৰ বিশ্বাস আছে। আৰু KSU নেতৃত্ববৃন্দ আমাক জানিবলৈ দিছে। উকিয়ামত 3টা নদী আছে। এটা হ'ল দ্ৰোণ নদী, আৰু এটা হ'ল ভগা নদী, আৰু এটা হ'ল শ্ৰী নদী। এই 3টা নদীৰ একেলগে সংগমস্থল একেলগে লগ লাগে। তাৰ পৰা প্ৰায় 500 মিটাৰ ডাউনত 2খন পাহাৰৰ লগ লগাই এই নদী বান্ধটো বান্ধিবলৈ বিচৰা হৈছে। যেহেতু উকিয়াম পৰ্যটনস্থলী বহুত, নিশ্চয় সেই নদী বান্ধটো হোৱাৰ লগে লগে তাৰ যিটো এটা প্ৰাকৃতিক চিনাৰী আছে, সেইটো একেবাৰে লুপ্ত হৈ যাব, যিটো নেকি যাৰ ফলত তাতে পৰ্যটকসকলৰ অহাটো বন্ধ হৈ যাব। পৰৱৰ্তী সময়ত যিহেতু ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ, আমি গণতন্ত্ৰ দেশৰ আমি নাগৰিক হয়। গতিকে গণতান্ত্ৰিকভাৱে যিমান দূৰলৈকে আমি সংগ্ৰাম কৰিব লাগে তাৰ বাবে আমি প্ৰস্তুত আছোঁ। আৰু ইয়াত নিশ্চয় অঞ্চলস্থ ৰাইজে নিশ্চয় আমাক সহায় সহযোগ কৰিব। ইতিমধ্যে যোগাযোগ কৰিছে, ৰাইজৰ পৰা আমালৈকে আবেদন আহিছে যে ইয়াত আমি মাত মাতিব লাগে। সেইকাৰণে আমি আজি আপোনালোকৰ জৰিয়তে, সংবাদ মেলৰ জৰিয়তে এই কথাখিনি ৰাইজক আমি অৱগত কৰিলোঁ। এই সংবাদ মেলৰ জৰিয়তে আমি এটাই আহ্বান জনাম যে ৰাইজৰ বা জনতাৰ যি ক্ষতি হ'ব পৰা কাম যাতে চৰকাৰে হাতত নলয়, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে সোৱণশিৰি বান্ধ, আপোনালোকে দেখিছে লখিমপুৰ জিলাত গৃহহীন হৈছে, বহুত মানুহ ঢুকাইছে। আজি নিপকৰ বান্ধ এৰিছে, তাত মানুহৰ অৱস্থা নোহোৱা হৈ গৈছে। গতিকে ইয়াতো যে তেনেকুৱা ধৰণৰ নহ'ব তাৰ কি মানে আছে? কাৰণ 62 মিটাৰ ওখলৈ এটা পকী বান্ধ দিব, কিমান ওখ হ'ব আপোনালোকে অনুমান কৰক। 55 মেগাৱাট তাত জলবিদ্যুৎ, আৰু 2500 বিঘা মানে হেক্টৰ ভূমিত তেওঁলোকে জলসিঞ্চনৰ ব্যৱস্থা মানে কৰিম বুলি আমাক কৈছে, আমি জানিবলৈ আমি পাইছোঁ। গতিকে এই ক্ষেত্ৰত নিশ্চয় ক্ষতি হ'ব। আৰু আপোনালোকে নাভাবিব যে উকিয়ামৰ পৰা ছয়গাঁৱলৈকে যি 27 কিলোমিটাৰ দূৰত্ব আছে, কেৱল এই অঞ্চলতহে যে ক্ষতি হ'ব এইটো কথা নহয়। এই অঞ্চলৰ পৰা কুকুৰমাৰা অঞ্চল আছে, মিৰ্জা আছে, ৰামপুৰ আছে, আৰু এইপিনে বকলৈকে আছে। এই সামগ্ৰিকভাৱে গোটেই 35 কিলোমিটাৰ বেখাৰধৰ গোটেই এৰিয়াটো কি হ'ব? ড্ৰাই হৈ যাব। যেতিয়া খৰালি তাত পানীটো জমা কৰি ৰাখিব, ষ্ট'ৰ কৰি ৰাখিব, তেতিয়া এই অঞ্চলটো মৰুভূমি সদৃশ হ'ব। যাৰ ফলত ইয়াত যিসকল মানুহে খেতি কৰে, আমি তামোলৰ খেতি কৰোঁ, ফল মূলৰ খেতি কৰোঁ, কলৰ খেতি কৰোঁ, এতিয়া সেই খেতিবিলাক শুকাই গুচি যাব। ফলত কি হ'ব? মানুহৰ অৱস্থা বেয়া হৈ যাব, আৰ্থিক দিশটো একেবাৰে নোহোৱা হৈ যাব, মানুহ খোৱাৰ কাৰণে মানে অৱস্থা নোহোৱা হৈ যাব। গতিকে এই দিশবিলাকো মানৱতাৰ দিশ আছে। গতিকে এই দিশবিলাকৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে যেন এই বান্ধটো নিৰ্মাণ নকৰে, তাৰ বাবে মোৰ আহ্বান থাকিল, অনুৰোধ থাকিল। ৰিভাৰ ডলফিনে এই নদীত পোৱালি জন্ম দিয়ে। গতিকে এই শিশুটো এই পৃথিৱীৰ পৰা নাইকিয়া হৈ গুচি যাব। যিহেতু কুলচি নদীখন দক্ষিণ কামৰূপৰ বৃহৎ অঞ্চল এটা সামৰি বৈ গৈছে, হঠাতে নদী বান্ধৰ পানী এৰিলে বানপানীৰ ফলত দক্ষিণ কামৰূপ অঞ্চলৰ বাসিন্দাসকলৰ খেতিপথাৰ, পশুধনৰ বিস্তৰ ক্ষতিসাধন হৈ পৰিব। আৰু অকল এই ছয়গাঁও অঞ্চলতেই নহয়, এই নদী বান্ধৰ ফলত ছয়গাঁও অঞ্চল, বৰদুৱাৰ অঞ্চল, দুয়োটা অঞ্চলতে সমানেই প্ৰভাৱ পৰিব। আৰু প্ৰস্তাৱিত প্ৰজেক্ট এৰিয়াটো উকিয়াম, সৰুপানী,
দীঘলবিল, কৃষ্ণপুৰ, মেজেঙাবাৰী আৰু দলেডঙা আদি গাঁওসমূহ সামৰি ল'ব। তাৰোপৰি তাৰ ওচৰত থকা কিছুমান গাঁও আছে, জাৰুৱা গাঁও, জালুকবাৰী, বৰবকাৰা, কুশলপাৰা, বকবাহা, এই অঞ্চলবিলাকো তাত বিস্তৰ ক্ষতিসাধন হ'ব। গতিকে এনেকুৱা ধৰণৰ যিবিলাক ক্ষতি হ'ব তাক আমি সমৰ্থন আমি কৰিব নোৱাৰোঁ আৰু এই প্ৰকল্পটো আমি ইয়াত হোৱাটো আমি নিবিচাৰোঁ। ইয়াৰ আমি বিৰোধিতা কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত আমি যদি চৰকাৰে এই বিষয়ত যদি মানি নলয় তেতিয়াহ'লে আমি অঞ্চলৰ ৰাইজে এই অঞ্চলৰ জাতীয় সংগঠনসমূহে লগ লাগি আমি আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হওঁ। আৰু এই মেঘালয়ৰ যি খাচী ৰাইজ, উকিয়ামত যি গাৰো ৰাইজ আৰু উকিয়ামত থকা যি ৰাভা ৰাইজ আছে, সকলোৱে মিলি এই সংক্ৰান্তত এখন প্ৰতিবাদী সভা আয়োজন কৰিছে। গতিকে তাৰ অঞ্চলৰ মানুহে ইতিমধ্যে আতংকিত হৈছে যে তাত নদীবান্ধ হ'লে তাৰ সেই গাঁওসমূহ বুৰ গৈ থাকিব আৰু তেওঁলোকৰ থকা জাগা নোহোৱা হ'ব। গতিকে এই জীৱন নিৰ্বাহৰ প্ৰতি, জীৱনৰ প্ৰতি ভাবুকি আহিছে। গতিকে এনেকুৱা ধৰণৰ কৰ্মৰ পৰা অসম চৰকাৰে যাতে বিৰত থাকে, মেঘালয় চৰকাৰে যাতে বিৰত থাকে, তাৰ বাবে মই আহ্বান জনাইছোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।